গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ ই মিডিয়া সংস্থাৰ উদ্যোগতো সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু শীঘ্ৰেই তেওঁক বিনা চৰ্তে মুক্তি দিয়াৰ দাবী জনাইছে। এটা বেংকৰ এগৰাকী বিষয়াক আচলতে প্ৰশ্ন কৰাৰ বাবেই পুৰণি কথা উলিয়াই আচলতে টানি আনি বৰ্তমান যি কৌশলেৰে গ্ৰেপ্তাৰ কৰা হৈছে তাক ধিক্কাৰ জনাইছে শিৱসাগৰ ই মিডিয়া সংস্থাই আৰু শীঘ্ৰেই তেওঁক মুক্তি দিয়াৰ দাবী জনাইছে। মই দেখুৱাইছোঁ শিৱসাগৰ ই মিডিয়া সংস্থাৰ উদ্যোগত এইধৰণেই শিৱসাগৰৰ দলুমুখ চাৰিআলিত এনেধৰণেই ধৰ্ণা কাৰ্যসূচী তেওঁলোকে কলা বেজ পৰিধান কৰি ৰূপায়ণ কৰিছে। মই দেখুৱাইছোঁ কলা বেজ পৰিধান কৰি এইসকল সাংবাদিকে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মই ইয়াৰ শিৱসাগৰ ই মিডিয়া সংস্থাৰ সভাপতি জ্যেষ্ঠ সাংবাদিক জয়জ্যোতি গগৈ আছে, কি ক'ব? এই ঘটনাটো গণতন্ত্ৰৰ বাবে শুভংকৰ নহয়, সংবাদ মাধ্যমৰ বাবে শুভংকৰ নহয়। এগৰাকী কৰ্তব্যৰত সাংবাদিকক যিধৰণে আৰক্ষীয়ে ব্যৱহাৰ কৰিছে বা বেংক কৰ্তৃপক্ষ যিদৰে জড়িত হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত দীৰ্ঘ সময় ধৰি থানাত তেওঁক বহুৱাই ৰাখি ৰাতিৰ মাজনিশা তেওঁক গ্ৰেপ্তাৰ কৰিছে বেলেগ এটা কাৰণত, যিটো কাৰণৰ লগত ঘটনাটোৰ কোনো সম্পৰ্ক নাই। এই ঘটনাক আমি শিৱসাগৰ ই মিডিয়া সংস্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসম চৰকাৰ, অসম আৰক্ষীৰ যি ভূমিকা, এই ভূমিকাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু শীঘ্ৰে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আমি মুকলি কৰি দিবৰ কাৰণে চৰকাৰখনৰ প্ৰতি দাবী উত্থাপন কৰিছোঁ। হয়, আচলতে এয়া সংবাদ মাধ্যমৰ কণ্ঠ ৰোধ কৰাৰ এক প্ৰচেষ্টা আৰু এই প্ৰচেষ্টাই কালি চূড়ান্ত ৰূপ পালে, যাৰ বাবে একেবাৰে নিৰ্দোষী আৰু কোনো ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত নথকা দিলৱাৰ হুছেইন মজুমদাৰক পৰিকল্পিতভাৱে গোচৰ ৰুজু কৰি এনেদৰে মাজনিশা গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি প্ৰকাৰন্তে বৰ্তমানৰ চৰকাৰখনে কিন্তু যিখন চৰকাৰ বিভিন্ন সময়ত ফেচিষ্ট চৰকাৰ বুলি দাবী উত্থাপন হৈ আহিছে, সেই চৰকাৰখনে কিন্তু সমগ্ৰ সংবাদ মাধ্যমৰ প্ৰতি কিন্তু ভাবুকি সৃষ্টি কৰিছে। গণতন্ত্ৰৰ অপমৃত্যু বুলিয়ে ক'ব লাগিব এতিয়া। সাংবাদিক ভাৰ্চেছ চৰকাৰ, সাংবাদিক ভাৰ্চেছ মেকানিজিম সাংবাদিক, এনেকুৱা এটা পৰ্যায়লৈ গৈছে। যিহেতু বৰ্তমান চৰকাৰখনে তেওঁলোকৰ যিটো নীতি, সাংবাদিকৰ প্ৰতি যিটো নীতি, তাক অপব্যৱহাৰ কৰি সাংবাদিকৰ কণ্ঠ ৰোধ কৰাৰ এক নিকৃষ্ট পন্থা বুলি আমি মানি লৈছোঁ। জ্যেষ্ঠ সাংবাদিক ইনামুল হাজৰিকা আছে। কালি গুৱাহাটীত যি ঘটনা হ'ল, দিলৱাৰ হুছেইন মজুমদাৰক 8 ঘণ্টা আবদ্ধ কৰি ৰাখি যি গ্ৰেপ্তাৰ কৰা ঘটনা, সি এক নজিৰবিহীন ঘটনা। এতিয়া কালি ঘটনাই এটা কথা আমাক চিন্তিত কৰি তুলিছে, আমি আচলতে দুৰ্নীতিৰ বিৰুদ্ধে কাৰোবাক প্ৰশ্ন কৰিব পাৰিমনে নাই বা দুৰ্নীতিৰ বিৰুদ্ধে আমি নিউজ কৰিব পাৰিমনে নাই। গতিকে কালি যি ঘটনা হৈছে তাক আমি তীব্ৰ ভাষাৰে শিৱসাগৰ সাংবাদিকসকলে গৰিহণা দিছোঁ আৰু দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে মুক্তিৰ দাবী জনাইছোঁ। কাৰণ কালিৰ ঘটনা এক হিটলাৰী শাসনৰ এক নমুনা। গতিকে আমি বিচাৰোঁ যে গণতন্ত্ৰ চতুৰ্থ স্তম্ভক জীয়াই থাকিবলৈ দিয়ক আৰু তেওঁলোকক নিজৰ কাম কৰিবলৈ দিয়ক চৰকাৰে। এনেধৰণে দাবী উত্থাপন কৰিছে সাংবাদিকসকলে আৰু যদিহে শীঘ্ৰেই তেখেতক মুক্তি দিয়া নহয় তেনেহ'লে শিৱসাগৰতো সাংবাদিকসকলে এইদৰে প্ৰতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।